নমস্কাৰ। আজি মোৰ লগত আছে অসমৰ পাৱাৰ লিফ্টিঙত গ'ল্ড মেডেলিষ্ট মোৰ ভাতৃপ্ৰতিম ভৱানক শইকীয়া। ভৱানক, মই প্ৰথমতেই তোমাক শেহতীয়াকৈ তুমি যি স্বৰ্ণ পদক অৰ্জন কৰি আমাৰ অঞ্চলটোলৈ, আমাৰ সমষ্টিলৈ, আমাৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলা, তাৰ বাবে মই তোমাক আন্তৰিক অন্তৰ ভৰা অভিনন্দন জনাইছো আৰু আজি এই অনুষ্ঠানলৈ তোমাক মই স্বাগতম জনাইছো। ধন্যবাদ দাদা, আপোনালোক শুভেচ্ছা থাকিল। বহুত বহুত ধন্যবাদ। শেহতীয়াকৈ তুমি যিখন খেল খেলি আহিলা, স্বৰ্ণ পদক তুমি অৰ্জন কৰিলা, সেই খেলখনৰ সম্পৰ্কে তুমি কোৱা। এই খেলখন আপোনাৰ দক্ষিণ কামৰূপ কলেজ মিৰ্জাত অনুষ্ঠিত হৈছিল, আছাম পাৱাৰ লিফ্টিং এছ'চিয়েশ্যনৰ আণ্ডাৰত। তাৰপিছত আমি তাৰ কাৰণে প্ৰচেষ্টা চলাই আছিলোঁ। তাৰপৰা আপোনাৰ গ'ল্ড মেডেল পাবলৈ মই তাই 83 কেজি শাখাত গ'ল্ড মেডেল পাবলৈ মোক 83 কেজি কেটেগৰীত শাখাত তুমি গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লা। ইয়াৰ আগৰবাৰতো তুমি গ'ল্ড মেডেল পাইছিলা? ইয়াৰ আগৰবাৰ মই 93 কেজিত পাইছিলোঁ, আপোনাৰ ধেমাজিত অনুষ্ঠিত হৈছিল। তাৰ উপৰিও মই আমাৰ অসম সদৌ ভাৰতীয় আপোনাৰ অসামৰিক সেৱা ক্ৰীড়া প্ৰতিযোগিতা অল ইণ্ডিয়া চিভিল চাৰ্ভিচ বুলি কয়, তাত ব্ৰঞ্জৰ মেডেল পাবলৈ 2022 চনত সক্ষম হৈছিল। বঢ়িয়া। তুমি এই খেলৰ প্ৰতি তুমি যেনেকে পাৱাৰ লিফ্টিঙত এতিয়া সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'লা, তেতিয়াৰ পৰা কেনেকৈ তুমি আগ্ৰহান্বিত হৈ পেলাই আহিলা? মই খুব ভাল প্ৰশ্ন কৰিছে আপুনি। মই 2016 চনতে আপোনাৰ জিম আৰম্ভ কৰিছিলোঁ। মোৰ প্ৰথম গুৰু দীপু হাজৰিকা, তেওঁৰ ওচৰত আমি তেওঁৰ ওচৰতে মই জিম আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহে তেওঁৱে মোক যে পাৱাৰ লিফ্টিং বুলি গেম এটা আছে সেইটো দেখুৱাই দিলে। তাৰপিছত তেনেকেই মই পাৱাৰ লিফ্টিং প্ৰথম আপোনাৰ জামগুৰিত অনুষ্ঠিত হৈছিল, তাত মই প্ৰথম মেডেল পাবলৈ সক্ষম হৈছিলোঁ। তেতিয়া তেনেকে আৰম্ভ হ'ল। তাৰপিছত মই কৰি গ'লো। তাৰপৰা 19 চন, তাৰপৰা 18 চন মানত মই আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা ষ্ট্ৰংমেন অফ বিশ্বনাথ পালোঁ। তাৰপৰা আপোনাৰ মই আৰম্ভ কৰিলোঁ 2022 চনত গৈ পেলাই মই শোণিতপুৰত ষ্ট্ৰংমেন অফ শোণিতপুৰ কিতাপ অৰ্জন কৰিলোঁ। তাৰপৰা তেনেকেই আমাৰ এই আইৰণ স্পৰ্টছ বুলি কয়, আমাৰ বডি বিল্ডিং পাৱাৰ লিফ্টিং, তেনেকেই আমি আগুৱাই গৈ আছোঁ। তাৰমানে তুমি 16 চনতেই তুমি খেলিবলৈ আৰম্ভ কৰি পেলাই আজি তুমি এইখিনি পৰ্যায় পাইছা। তাৰ উপৰিও মই 22 চনত মই যেতিয়া অলপ ইয়াতকৈ ভাল কোচ ল'বলৈ মই বাহিৰলৈ গ'লোঁ, তেতিয়া মোৰ বৰ্তমানৰ গুৰু বিশ্বজিৎ গগৈ ছাৰ, তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলোঁ। তেওঁৱে মোক গুৱাহাটীত গোটেইখিনি দেখুৱাই দিলে যে এনেকে কৰিব লাগিব। তাৰপিছত এইখিনিতে মই এজন আমাৰ নলৱা সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ কথা ক'বই লাগিব। তেওঁ আমাক কন্যকা শৰীৰ চৰ্চা কেন্দ্ৰ গঠন কৰি দিলে। তাত মই উদ্দীপন, আমাৰ এজন মিষ্টাৰ আছাম সুপ্ৰজ্যোতি গগৈ, আমি একেলগে প্ৰেক্টিচ আৰম্ভ কৰিলোঁ। ইয়াৰ উপৰিও আমাৰ অল আছাম অল ইণ্ডিয়া যিটো চিভিল চাৰ্ভিচ, তাত আমাৰ অঞ্জন গুজৰ বৰুৱা ছাৰ, তেখেতৰ নাম ল'বই লাগিব। তেওঁৱে আমাৰ যিটো চিভিল চাৰ্ভিচ বৰ্ডৰ কালচাৰ এণ্ড স্পৰ্টছৰ পৰা তেওঁ আমাক পঠালে যে বাহিৰত খেলিবলৈ। তাৰপৰা আমি আমাৰ 3জন মানে মেডেল পাবলৈ তেতিয়া সক্ষম হৈছিলোঁ। এতিয়ালৈকে তুমি কিমান মেডেল পালা? এতিয়ালৈকে আপোনাৰ মই 12-13টামান মেডেল পাবলৈ সক্ষম। 12-13টামান মেডেল পাবলৈ সক্ষম হ'লা। হেৰি, তুমি অসমৰ বাহিৰতো খেলিবলৈ গৈছা? মই অসমৰ বাহিৰত দিল্লীত গৈ পেলাই মই আপোনাৰ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ অল ইণ্ডিয়া চিভিল চাৰ্ভিচ। অল ইণ্ডিয়া চিভিল চাৰ্ভিচত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'লা। এতিয়া আমাৰ ইয়াত যদি নতুন ল'ৰা ছোৱালীখিনি ভাবে, নতুন খেলুৱৈখিনি ভাবে যে আমাৰো এনেধৰণে তোমাৰ নিচিনাকে খেলিব মন কৰিব পাৱাৰ লিফ্টিং বা যিকোনো খেলাই নহওক কিয়, তেওঁলোক কেনেকৈ আহিব এই খেলৰ জগতখনলৈ? বিশেষকে তুমি যিহেতু পাৱাৰ লিফ্টিঙৰ লগতে আছা বা পাৱাৰ লিফ্টিঙৰ কথাকে তুমি ক'বা, তেওঁলোকে পাৱাৰ লিফ্টিঙৰ ক্ষেত্ৰত খেলিবৰ কাৰণে হ'লে কেনেকে আহিব, ক'ত খেলিব পাৰিব, সুবিধা তেওঁলোকৰ কেনেকে হ'ব, সেই গোটেইখিনি অকণমান তেওঁলোকে বুজাকৈ, তেওঁলোকে গম পোৱাকৈ অকণমান কোৱাচোন। মানে পাৱাৰ লিফ্টিংটো আমাৰ তিনিটা, পাৱাৰ লিফ্টিং ক'ব 9টা লিগ থাকে। তাৰে এটাক কয় আপোনাৰ স্কোৱাট ইভেন্ট, এটা আপোনাৰ বেঞ্চ প্ৰেছ, তাৰপিছত এটা হ'ল ডেড লিফ্ট। এই তিনিওটা মিলে আমাৰ পাৱাৰ লিফ্টিং বুলি কোৱা হয়। এতিয়া আমাৰ যদি ল'ৰা ছোৱালীখিনিয়ে যদি খেলোঁ বুলি ভাবে বা এই ক্ষেত্ৰত আগ্ৰহী, তেওঁলোকে প্ৰথম আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত, ধৰক শোণিতপুৰ ডিষ্ট্ৰিক্ট গেম হয়, সেইখন খেলিব পাৰে। তাৰপিছত তেওঁলোকে ষ্টেটলৈ তেতিয়া চিলেকশ্যন পাব। ষ্টেটলৈ চিলেকশ্যন পোৱাৰ পিছত তেওঁলোকে তাৰপিছত নেশ্যনেল পাব। নেশ্যনেলত ভাল কৰিলে তেওঁ ইণ্টাৰনেশ্যনেল পাব। তাৰ উপৰিও আপোনাৰ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল খবৰ আছে যে আপোনাৰ
যদি তেওঁলোকে আপোনাৰ অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি গেম হয়, তাত যদি তেওঁলোকে মেডেল লগাব পাৰে, মানে আপোনাৰ গোল্ড মেডেল পাবলৈ সক্ষম হয়, তেতিয়া তেওঁলোকে অল ইণ্ডিয়া ৰেলৱে চাৰ্ভিচ, তাৰপিছত আপোনাৰ পোষ্টেল চাৰ্ভিচ, এইখিনিত মানে চাকৰি পাবলৈ সক্ষম। তাৰমানে তেওঁলোকে যদি তেনেধৰণৰ এটা পদক অৰ্জন কৰিবলৈ সক্ষম হয়, লগে লগেই তেখেতসকলে মানে আপোনাৰ অল ইণ্ডিয়া লেভেলত বা অল ৱৰ্ল্ড লেভেলত যদি লগাব পাৰে বা ইণ্ডিয়া লেভেলত লগালে তেওঁলোকৰ ট্ৰায়েল হ'ব, তাৰপিছত তেওঁলোকে সেইটো গেম খেলিলে তাৰপিছত তেওঁলোকে চাকৰি পাবলৈ নিশ্চয়। এজন ভাল খেলুৱৈ হ'বলৈ, এজন সুদক্ষ খেলুৱৈ হ'বৰ কাৰণে তেখেতৰ কি কি গুণ থাকিব লাগে বুলি বা কোনকেইটা কথাৰ ওপৰত তেখেতে গুৰুত্ব দিব লাগে বুলি তুমি ভাবা? এইটো বহুত আপুনি টান প্ৰশ্ন এটা সুধিলে। এইটো জানিব লাগিব, খেলুৱৈসকলে জানিব লাগিব। গতিকে মনতে ভাবি থাকিলে নহ'ব যে মই এনেকে খেলিম, এনেকে যাম, এনেকে কৰিম। বিশেষকে কিছুমান কথাৰ ওপৰত নিজকে প্ৰস্তুত কৰি পেলাই তৈয়াৰ কৰিব পাৰিব লাগিব। তেতিয়াহে এজন সুদক্ষ বা তেনেকে তোমাৰ দৰে মেডেল আনিবলৈ সক্ষম হ'ব। সেইকাৰণে যিহেতু তুমি গ'ল্ড মেডেল আনিবলৈ সক্ষম হ'লা, স্বৰ্ণ পদক তুমি বিজয়ী, তোমাৰ মুখেৰে কোৱা তুমি নিজকে কেনেধৰণে প্ৰস্তুত কৰি লৈছা আৰু উঠি অহা চামে নতুন খেলুৱৈসকলে কেনেকে নিজকে প্ৰস্তুত কৰিব লাগিব বা কোনকেইটা কথাৰ ওপৰত গুৰুত্ব দিব? মই এই ক্ষেত্ৰত ক'ম যে মই আগৰ আমাৰ ভাৰতৰ বা অসমৰ খেলুৱৈসকলকো দেখিছোঁ। মানে প্ৰথম কথাটো হ'ল ধৈৰ্য লাগিব। ময়ো 16 চনতে আৰম্ভ কৰিছিলোঁ 2016 চনত। তেতিয়াৰ পৰা আজি মেডেল পাবলৈ এতিয়াহে সক্ষম হৈছোঁ। নিশ্চয়। গতিকে আপোনাৰ ধৈৰ্য লাগিব, সাধনা লাগিব, কষ্ট কৰিব পাৰিব লাগিব, আগ্ৰহতা লাগিব আৰু শিকাৰ আগ্ৰহটো লাগিব। মই নিজে জানো সেই ভাৱটো ল'লে কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰিম। নিশ্চয় নিশ্চয়। তাৰমানে তুমি এটাই কথা ক'লা, যদি আমাৰ দৃষ্টি থাকে সেই লক্ষ্যত আমি উপনীত হ'মেই। লগতে কিন্তু আৰু এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ। আজিকালি মানে ফেমিলিৰ পৰা আমাক মানে পৰিয়ালৰ পৰা আমাক সহযোগিতাটো লাগিব। যেনেকে মোক ঘৰত মায়ে ছাপোৰ্ট কৰে, মোৰ বন্ধুখিনিয়ে মোক ছাপোৰ্ট কৰে, বা আমাৰ গুৱাহাটীত মই প্ৰেক্টিচ কৰিবলৈ গ'লে ভাস্কৰ হালৈ বুলি এজন আছে, তেওঁ আহেই মোৰ ওচৰত। সৌৰভ কলিতা, মোৰ যিজন চাৰ্ভিচ তেওঁলোকে যেনেকে হ'লেও মই এখন খেল খেলিবলৈ তেওঁলোকে যিমান দূৰৰ পৰা হ'লেও মোৰ ওচৰলৈ আহি মোক সহায় কৰে। সেইটো এটা উৎসাহ আৰু মোৰ বন্ধু দীপ্ত, সি যাবই মানে মোৰ খেলত, তেনেকুৱা। নিশ্চয় নিশ্চয়। আৰু আপোনাৰ এই ক্ষেত্রে মই এটা কথা ক'ব লাগিব, মই আৰু দুইজন ভাইটি মোৰ ওচৰতে আহি শিকেই। এজন হ'ল দীপজ্যোতি বৰা, এজন হ'ল আপোনাৰ আমাৰ নিৰূপম শইকীয়া, আৰু এজনী ভণ্টি আছে পল্লৱী খাম, আৰু এজন আছে শ্যামন্ত। এই গোটেই কেইজনে আমি বৰ্তমান লাগি আছো। সিহঁতেও মানে মোক যথেষ্ট সহায় কৰিছে। এই মই কথাটো সুধিম বুলি ভাবিছিলো, যদি আমাৰ উঠি অহা নতুন খেলুৱৈ, নতুন ল'ৰা ছোৱালীয়ে যদি তোমাৰ ওচৰলৈ আহে যে দাদা মোক তুমি সহায় কৰি দিব লাগে, আপুনি ৰাস্তাটো দেখুৱাই দিব লাগে, মোক শিকাব লাগিব, কেনেকে মই কৰিম, সেই গোটেই কামখিনি তেওঁলোকৰ কাৰণে তুমি সদায় কৰিবলৈ মানে ৰাখি আছা, সদায় প্ৰস্তুত। সদায় আপোনাৰ মানে এনেকুৱা নহয় যে মই পইচা ঘটি মই সেই বুলি খেলা নাই, মানে নিজৰ ভাল লাগে। আৰু আমাৰ গেম বিলাকে যেনিবা আপুনি যদি পাৱাৰ লিফটিঙে চাওক বা বডি বিল্ডিঙে চাওক, আমাৰ মানে নিজক উজাৰি দিয়া হয় বেলেগক। আৰু মই যিখিনি নতুন ল'ৰা ছোৱালী তেওঁলোকেও মোৰ লগতে প্ৰশিক্ষণ লৈ আপোনাৰ দীপজ্যোতিয়ে হওক বা আপোনাৰ আমাৰ নিৰূপম শইকীয়া, শ্যামন্তই হওক, ডিষ্ট্ৰিক্টতো ষ্টেটতো পল্লৱীখন তাই মেডেল লগাবলৈ সক্ষম হৈছে। নিশ্চয় নিশ্চয়। একে সময়তে তুমি এজন চৰকাৰী কৰ্মচাৰী আৰু লগে লগে তুমি নিজৰ খেলাটো আগবঢ়াই লৈ গৈ আছা। এই দুইটা ক্ষেত্ৰত সমান্তৰালভাৱে কৰি যাবৰ কাৰণে তোমাৰ কিবা অসুবিধা হৈছে? মই বৰ্তমান জলসিঞ্চন বিভাগত কৰ্মৰত, তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে। কামৰ মাজত কামটো যথেষ্ট আছে। মই বিশেষকৈ আপোনাক এটা কথা কওঁ, মই এইখন খেলৰ আগত তাৰ আগৰ সপ্তাহটোত মোৰ ইলেকশ্যন আপোনাৰ কাউণ্টিং আছিল, তাৰ আগৰ সপ্তাহটোত ইলেকশ্যন ডিউটি আছে। গোটেইখিনি কৰিও মই টোপনি ক্ষতিটো এইবছৰ প্ৰগ্ৰেম মাৰিবলগীয়া হৈছে। বিহুটো মই মানুহৰ বিহুটো প্ৰগ্ৰেম মাৰিছো, মানে জিম কৰিবলগীয়া হৈছে। গতিকে মই এই ভাইটিকেইটাকো মাতি আনো, কওঁ আহ, মানে মন নাথাকিলেও মই মানে টোপনি ক্ষতি হওক, বিহু হওক, একো বাদ দিয়া নাই। গতিকে নিজৰ অভ্যাসটো কৰি গৈছো যাতে মই মেডেলটো লগাব পাৰো। তাৰমানে তোমাৰ যিমান কামৰ প্ৰেছাৰ নাথাকক কিয় বা যিমানে প্ৰেছাৰ নহওক কিয়, কাৰণ তুমি এই খেলটো তোমাৰ এটা নিচা, তোমাৰ ধৈৰ্য, একাগ্ৰতা, অধ্যৱসায়ৰ কাৰণে তুমি আজি এইখিনি জেগালৈ যাবলৈ সক্ষম হৈছা বা স্বৰ্ণ পদকৰ দৰে পদক আজৰি আনিবলৈ সক্ষম হৈছা। মই তোমাৰ লগত কথা পাতিবলগীয়া মোৰ ভিৰ আছিলে, কিন্তু যিহেতু সময় বহুত তাকৰ, বহুত কম, ইমান কম সময়ৰ ভিতৰত এটা খেলৰ বিষয়ে পাতি পেলাই আমি শেষ কেতিয়াও কৰিব নোৱাৰো। তথাপিও যিমানখিনি তোমাৰ পৰা জানিবলৈ বিচাৰিম,
বা যিমানখিনি তুমি ক'বা, মই ভাবো যে এই খেলাখন এই কথাখিনি উঠি অহা নতুন খেলুৱৈসকলক তোমাৰ সেই কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব, তেওঁলোক উৎসাহিত হ'ব, তেওঁলোকে প্ৰেৰণা পাব। নতুনকৈ উঠি অহা খেলুৱৈসকলক প্ৰতি তোমাৰ আহ্বান কি থাকে? মুঠতে মই বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মৰ যিখিনি যোনে খেলিম বুলি ভাবিছে তেওঁলোকে আৰম্ভ কৰি প্ৰথম মানে এটাই আহ্বান যে তেওঁলোকে শিকক, প্ৰথম শিকি লওক আৰু লাহে লাহে আগুৱাই যাওক। প্ৰথমতে মই মেডেলটো পাম বা মই অমুক কৰিম, মই ৰেকৰ্ড কৰিম, সেইটো নহয়। প্ৰথমতে শিকিব লাগিব, শিকাৰ পিছত লাহে লাহে হৈ থাকিব। প্ৰথমতে তেখেতসকলে খেলিবলৈ আহক, শিকক, তাৰপিছত শিকাৰ পিছত তেখেতসকলৰ নিজে মেডেল পদক নিজে আহি পেলাই গৈ থাকিব। এই খেলটোৰ লগত কাৰণ খাদ্যৰ যথেষ্ট এটা সম্পৰ্ক আছে, গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে, সেইটো কথা মই জানো। একদম ধুনীয়াকৈ কেনেধৰণে আমি নিউট্ৰিচন ল'ব লাগিব, কি খাদ্য খাব লাগিব, কেনেকৈ শুব লাগিব, খোৱা দুইটাৰ লগতে এইটো এটা সামঞ্জস্য আছে, তুমি সুন্দৰকৈ বুজাই দিয়া। মানে খোৱা, বিশেষকৈ আপোনাৰ খোৱা একেইটাটো আমাৰ এই গেমটো পাৱাৰ লিফ্টিঙে হওক, বডি বিল্ডিং হওক, যিখিনি জিম কৰা বহুতখিনি ল'ৰা ছোৱালীয়ে আজিকালি এটা জ্ঞান সম্যক ধাৰণা আছে যে এইখিনি বস্তু খাব লাগে। বিশেষকৈ আপোনাৰ আমাৰ যিটো ঘৰুৱা খানা, ভাতেই হওক, আপোনাৰ কল, গাখীৰ, ডিম, এইখিনি বস্তুটো খাবই লাগিব। তাৰ উপৰিও বৰ্তমান হুৱে প্ৰটিন যিটো ছাপ্লিমেণ্ট, হুৱে প্ৰটিন চবেই লয় আজিকালি। হুৱে প্ৰটিন, ক্ৰিয়েটিন এইবিলাক বস্তু আমাৰ লোৱা হয় আৰু এইখিনি বস্তু ল'লে মানে আপোনাৰ আগুৱাই যাবলৈ অলপ সুবিধা হয়। আৰু হুৱে প্ৰটিনটো ল'লে আপোনাৰ যিমানখিনি এতিয়া আমাৰ ঘৰত বেমাৰী মানুহ আছে চবৰ কাৰণে প্ৰয়োজন যে আমাক কিমান পৰিমাণৰ প্ৰটিন আমাৰ লাগে, কাৰণ আমাৰ বহুত মানুহ প্ৰটিন ডেফিচিয়েঞ্চি থাকে, গতিকে আমাক ইমানখিনি প্ৰটিন লাগে। আমাক টোপনি ভাল লাগিব, টোপনি যদি ভাল নহয় পিছদিনা প্ৰেক্টিচ বেয়া হ'ব। ইটোৰ লগত সিটো গোটেইকেইটা সামঞ্জস্য আছে। যদি বোলে প্ৰেক্টিচ কৰিছো খোৱা নাই তেতিয়াও নহ'ব, প্ৰেক্টিচ কৰিছো শুইছো খোৱা নাই তেতিয়াও নহ'ব, গোটেইখিনি মিলাইহে আপোনাৰ মানে ৰিজাল্টটো আমি তাৰমানে খোৱা আৰু খোৱা দুইটাৰ ওপৰতে আমি সমানেই গুৰুত্ব দিব লাগিব। কেৱল আমি খোৱাটোৰ ওপৰত গুৰুত্ব দিলেও নহ'ব বা কেৱল আমি খোৱাটোৰ ওপৰত গুৰুত্ব দিলে নহ'ব। ভবানবৰ পৰৱৰ্তী লক্ষ্য কি? পৰৱৰ্তী লক্ষ্য আপোনাৰ আশাটো বহুত আছে, কিন্তু একোজকে গৈ থাকিব বিচাৰো। তেনেকুৱা এইটোৱে পাব লাগিব বুলি তেনেকুৱা নাই, কিন্তু মই সদায় ভাবো যে মই আজি যদি মই তিনিওটা লিফ্ট মিলাই টোটেল 682 কেজি মাৰিছো, মই পৰৱৰ্তী লক্ষ্য হ'ব মই ধৰক 800 কেজি মাৰিব পাৰো যাতে। আৰু এদিন মানে চবৰে কিবা না কিবা এটা থাকে, যেনেকে মই কিন্তু অকণমান এটা কথা ৰখি গ'ল, এইবাৰ তুমি গ'ল্ড মেডেল যে পালা শেহতীয়াখনৰ কথা কৈছো, কিমান টানিছিলে? মই আমাৰ স্কোৱাড ইভেণ্টত 292.5 কেজি, তাৰপিছত আপোনাৰ বেঞ্চ প্ৰেছটোত 160 কেজি আৰু ডেডলিফ্টটোত 240 কেজি আৰু মুঠ সৰ্বমুঠ 692.5 কেজি দাঙিছিল। সৰ্বমুঠ 692.5 কেজি দাঙিছিল। তাৰপিছত তুমি কোৱা মানে আমাৰ কিছুমান চব গেমৰে যেনেকে বডি বিল্ডিঙৰ মিষ্টাৰ ইণ্ডিয়া থাকে, মিষ্টাৰ অলিম্পিয়া থাকে, তেনেকে আমাৰ পাৱাৰ লিফ্টিঙৰ মিষ্টাৰ ধৰক ষ্ট্ৰংমেন অফ আছাম থাকে, ষ্ট্ৰংমেন অফ ইণ্ডিয়া, বেষ্ট লিফ্টাৰ। সেই বেষ্ট লিফ্টাৰটো মানে প্ৰতিজন আমাৰ খেলুৱৈৰে ডাঙৰ সপোন মানে পাৱাৰ লিফ্টিং। এই বেষ্ট লিফ্টাৰটোৰ কাৰণে চবৰে আশা থাকে। আমাৰ তোমাৰো এতিয়া সেই বেষ্ট লিফ্টাৰজন হোৱাৰে মানে আশা আছে। ভগৱানে তোমাৰ সেই আশা বাস্তৱ ৰূপ দিয়ক। আমাৰো তোমাৰ প্ৰতি সেই শুভাশা সদায় আছে, সদায় থাকিব। বহুতখিনি কথা পাতিলো, বহুতখিনি তুমি নজনা কথা জনালা। নতুন খেলুৱৈসকলে তোমাৰ সেই কথাখিনিৰ পৰা যথেষ্ট উপকাৰ বা উপকৃত হ'ব বুলি মই আশা কৰোঁ। যিহেতু আমাৰ সময় বহুত তাকৰ, যদিও মন তোমাৰ লগত মানে কথা পাতিয়ে গৈ থাকিম, খেলৰ বিষয়ে জানিয়ে থাকিম, সুধিয়ে থাকিম, কাৰণ আমি যিমান জানিলেও তোমাৰ পৰা শিকি শেষ কৰিব নোৱাৰিম বা জানি শেষ কৰিব নোৱাৰিম। তথাপিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব লাগিব। পুনৰবাৰ তোমাক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তুমি ইমান সুন্দৰকৈ আজি স্বৰ্ণ পদক অৰ্জন কৰি আনি আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলা। আমি তোমাৰ চিনাকি দিবৰ কাৰণে পাই মানে গৌৰৱান্বিত, নিজে গৌৰৱ বোধ কৰোঁ যে ভবাৰ্ণৱ মোৰ ভাইটি বুলিয়ে কৈছো, ভাইটি যে এজন গ'ল্ড মেডেলিষ্ট, ভবাৰ্ণৱ গ'ল্ড মেডেলিষ্ট। খুব ভাল লাগিছে আৰু তোমাৰ অনাগত দিনতো সদায় তোমাৰ এই যাত্ৰা অব্যাহত থাকক। ভগৱানে তোমাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰি ৰাখক।
ধন্যবাদ। মই আপোনাক আপুনি যিটো আজি প্ৰচেষ্টা লৈছে যে আমাৰ এই চতিয়া অঞ্চলৰে হওক বা এই অঞ্চলৰ যিকোনো ক্ষেত্ৰত আপোনাৰ ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক, আমাৰ কৃষিজীৱী সমাজৰ ক্ষেত্ৰতেই হওক বা দেশৰ ক্ষেত্ৰত স্বাৰ্থত কাম কৰা মানুহখিনিৰ ক্ষেত্ৰতেই হওক বা ভাস্কৰ্য শিল্পত আগুৱাই যোৱা বা যিকোনো ধৰণৰ শিল্পলৈ যোৱা আগুৱাইখিনিৰ ক্ষেত্ৰত আপুনি মানুহখিনিৰ লগত যিটো সহযোগ কৰিছে বা যেনেকে উলিয়াই নিয়াৰ চেষ্টা কৰিছে, আপোনাৰ এই প্ৰচেষ্টা আৰু আগুৱাওক, আপুনিও আগুৱাই যাওক নিজৰ কৰ্মক্ষেত্ৰত, এইটোকে মই কামনা কৰিম। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আজিলৈ আমি সামৰো, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, নহয় জানো? প্ৰিয় দৰ্শকসকল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো। পুনৰ আন এজন নতুন অতিথিৰ সৈতে নতুন এক বিষয়েৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।